নমস্কাৰ এফআৰ উইথ বিমল ভূষণ মহন্তলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো আৰু আজিৰ বিগত খণ্ডত যেনেদৰে আমি নকল নোটৰ বিষয়টো আপোনালোকৰ সন্মুখলৈ আহিছিলো আৰু তাৰ পিছতে দেখা পোৱা গ'ল যে ৰাজ্যজুৰি বিষয়টো এনে এটা পৰ্যায়লৈ গ'ল যে যিটো পৰ্যায়ত এক প্ৰকাৰ দেখা পোৱা গ'ল যে বিধানসভাৰ মজিয়া পালেগৈ বিধানসভাটো শাসক আৰু বিৰোধী একত্ৰিত হ'ল তাৰ পিছত কি হ'ল বহু নতুন নতুন বিষয় ইয়াৰ বিষয়ে আপোনালোকৰ সন্মুখলৈ আনিব লগা আছিল আমাৰ এই অনুষ্ঠানৰ পিছত নিশ্চয় আসলতে শাসক আৰু বিৰোধী আৰু নতুন এটা দিশেৰে তেওঁলোক আগবাঢ়িব নতুন এটা দিশেৰে তেওঁলোকে ডিবেট আৰম্ভ কৰিব আৰু সেয়ে নতুন কিছু কথা আপোনালোকৰ সন্মুখলৈ আনিছো এইবাৰ এই প্ৰতিবেদনত বিগত সপ্তাহত আমি কৈছিলো যে কেনে ধৰণে নকল নোটে লখিমপুৰৰ বঙালমৰা লালুকৰ পৰা শিপাই আহি গুৱাহাটীত চানি ধৰিছে গুৱাহাটীত কেনেদৰে থানাই থানাই নকল নোটৰ ব্যৱসায়ী গ্ৰেপ্তাৰ হৈছে সেই গোটেই কথাখিনি আপোনালোকৰ সন্মুখলৈ আনিছিলো কিন্তু এতিয়া প্ৰসংগটো এনেটো হ'ল যে বিধানসভাত যেতিয়া গৈ বিষয়টো পালেগৈ বিধানসভাত পোৱাৰ পিছৰে পৰা বিধানসভাত মুখ্যমন্ত্ৰীৰ অনুপস্থিতিৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে স্পষ্টীকৰণ দিলে কোট কেনেদৰে কি হয় তেওঁ কি কৈছিল পীযুষ হাজৰিকাই তাৰ কিছু ভাষ্য এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছো প্ৰথমে সন্মানীয় অধ্যক্ষ ডাঙৰীয়া সন্মানীয় বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই এটা বাতৰি চাঞ্চল্যকৰ বাতৰিৰ উদ্ধৃতি দি আজিৰ এই ৰুল 54 যোগেদি এই প্ৰশ্নটো উত্থাপন কৰিছে অধ্যক্ষ ডাঙৰীয়া আচলতে এটা খুব এইটো মই কি বুলি ক'ম এইটো ফ্ৰডৰো অধ্যক্ষ ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়া জালি নোট ক'ব লাগিব জালি নোট আমি অধ্যক্ষ ডাঙৰীয়া যিমান এই ৰিচেণ্ট কেছকেইটা আমি ধৰিছোঁ এইকেইটা অধ্যক্ষ ডাঙৰীয়া যিটো জাল নোট বুলি কয় সাধাৰণতে আমি টিভিত দেখা পাওঁ সেইটো নহয় মানে টিভিত নহয় চিনেমাত দেখা পাওঁ অধ্যক্ষ হা 420 নহয় 820 এইটো মই বুজাই কৈ আছোঁ অধ্যক্ষ ডাঙৰীয়া সঁচাকৈ 840 সেইটো 820 নহয় অধ্যক্ষ ডাঙৰীয়া কেইদিনমানৰ আগত দুটা কেছ হৈছিলে দুটা কেছৰ মানুহখিনিক ধৰি মই ফটোসহ লৈ আহিছোঁ অধ্যক্ষ ডাঙৰীয়া যোৱা 30 জুন আৰু 1 জুলাইত দুটা পৃথক পৃথক কেছত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰিছে আৰু এই দুটা অভিযানত 13.4 লাখ টকাৰ ভুৱা মুদ্ৰা জব্দ কৰাৰ লগতে অভিযোগৰ সৈতে জড়িত আন সামগ্ৰীসমূহো উদ্ধাৰ কৰা হৈছে সামগ্ৰী এটা স্পেচিফিক কেছ সামগ্ৰী অধ্যক্ষ ডাঙৰীয়া দুটা কেছ এটাত হৈছে অনুজ গুপ্তা ঋষভ গুপ্তা মোহিত শুক্লা এওঁলোক উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীলৈ আহিছিলে এওঁলোকক ধৰা হৈছে আৰু এটা কেছত অধ্যক্ষ ডাঙৰীয়া ধৰা হৈছে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা দুটা ডিফাৰেণ্ট কেছ অধ্যক্ষ ডাঙৰীয়া দুইটা কেছৰ এই অভিযুক্ত কেইজনৰ পৰা 13.4 লাখ টকাৰ ভুৱা নোট উদ্ধাৰ কৰা হৈছে ভুৱা নোট মই দুটা শব্দ দুবাৰ কৈ আছোঁ কিবা এটা স্পেচিফিক কাৰণ অধ্যক্ষ ডাঙৰীয়া যেতিয়া ক'বলৈ দিগদাৰ তথাপিতো কৈছোঁ আৰু ৰিয়েল ফেক নোট মানে অলপ ভাল কোৱালিটিৰ ফেক নোট ক'ব গ'লে ভাল কোৱালিটিৰ ফেক নোট যদি কেতিয়াবা আমাৰ অসম পুলিচে ধৰে তাক NIA লৈকে পঠাই দিয়া হয় কিন্তু আজি বহুত বছৰ ধৰি অসমত যিখিনি উদ্ধাৰ হৈ আছে এটাও ভাল কোৱালিটিৰ নোট উদ্ধাৰ হৈ থকা নাই অধ্যক্ষ ডাঙৰীয়া মোৰ লগত ফটো আছে মই ভিডিঅ' আনিব পৰা নাই ফটো আছে অধ্যক্ষ ডাঙৰীয়া এই নোটবিলাক ক'ত বনাই প্ৰিণ্টাৰত বনায় এইটো প্ৰিণ্টাৰ অধ্যক্ষ ডাঙৰীয়া এই প্ৰিণ্টাৰ মানে আমাৰ যি প্ৰিণ্টিং প্ৰেছ তাতে অধ্যক্ষ ডাঙৰীয়া এই নোট বনায় আৰু যেতিয়া চুই চালে তেতিয়া গম পায় যে এইটো ফেকৰো ফেক নোট অধ্যক্ষ ডাঙৰীয়া কথা হ'ল কি এই যে মানুহকেইজনে ধৰিলে এই তেওঁলোকক আৰু এটা ফেক ওলাইছে অনুজ গুপ্তা ঋষভ গুপ্তা মোহিত শুক্লা তেওঁলোক উত্তৰ প্ৰদেশৰ পৰা আহিলে তেওঁলোকক দিছপুৰ পুলিচে ধৰিলে ধৰা নোটসমূহত কিবা কিবি অদ্ভুত লেখা আছে শিশু বেংক লেখা আছে শিশু বেংক আৰু অকল ৰিজাৰ্ভ বেংক বুলিহে মুদ্ৰিত কৰা আছিল মানে কিবা কিবি অদ্ভুত আৰু মানে যিটো মানে নৰ্মেল আমি যি ইউজ কৰোঁ সেইটো দেখিলেই গম নাপায় এতিয়া অধ্যক্ষ ডাঙৰীয়া পুলিচৰ সোধা পোছাত
এই উত্তৰ প্ৰদেশৰ পৰা অহা মানুহকেইজনে কি ক'লে জানে? আৰু এটা ইণ্টাৰেষ্টিং কেছ, তেওঁলোকে ক'লে যে আমি সোণৰ নাও কিনিবলৈ আহিছোঁ। অধ্যক্ষতা কৰি মাজে মাজে আমি শুনি থাকোঁ সোণৰ নাওটো কি, সোণৰ নাওৰো এটা ডুপ্লিকেট কেছ কাহিনী আছে। অধ্যক্ষ ডাঙৰীয়া, আমাৰ এইটো সাধাৰণতে লখিমপুৰ জিলাৰ নাওবৈচা আৰু কি কয় বঙালমৰা, তাতে এইখিনি ওলাই থাকে, তাত এপি চেণ্টাৰ বুলি কোৱা হয়। তাতে অধ্যক্ষ ডাঙৰীয়া সোণৰ নাও এখন দেখাই দিয়ে আৰু মানুহক ঠগায়। অধ্যক্ষ ডাঙৰীয়া, এই যে উত্তৰ প্ৰদেশৰ পৰা মানুহকেইজন আহিলে, তেওঁলোকে জালি নোট লৈ আহিছে, জালি নোট লৈ আহিছে, মানুহ ঘৰত বনোৱা প্ৰিণ্টাৰত বনোৱা জালি নোট লৈ আহিছে। আৰু ইয়াতে কৈছে যে ক'ৰ পৰা কিনিবলৈ আহিছোঁ, কি কিনিবলৈ আহিছোঁ, সোণৰ নাও কিনিবলৈ আহিছোঁ। মানে অধ্যক্ষ ডাঙৰীয়া ফ্ৰডক পালে। যিকি নহওক আমি ধৰিলোঁ, আমি ষ্ট্ৰিক্ট একশ্যন লৈছোঁ। ইয়াক তেওঁলোকক আমি কোনোপধ্যে আমি শাস্তি এৰি নিদিওঁ। অধ্যক্ষ ডাঙৰীয়া, ছেকেণ্ড কেছটো যিটো হ'ল দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা, তেওঁলোকৰ পৰা 2,56,000 ভাৰতীয় জালি নোট, ক'বলৈ গ'লে জালি নোটেই, কিন্তু আমিহে কৈছোঁ যে জালি নোট তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হ'ল। তেওঁলোকৰ লগত যেতিয়া আমি অধ্যক্ষ ডাঙৰীয়া আমি সোধ-পোছ কৰিলোঁ, আমি এনকুৱাৰী কৰিলোঁ, তেওঁলোকে জনাই যে এই অবৈধ জালি নোটৰ সৈতে জড়িত চক্ৰটোৰ সৈতে লখিমপুৰৰ আব্দুল গফুৰ আৰু তেওঁৰ আন সহযোগী চাহিল ওৰফে ইলছাম আলী আৰু সুমি নামৰ এগৰাকী যুৱতী জড়িত হৈ আছে। অভিযুক্তজনে লগতে স্বীকাৰ কৰে যে জব্দ কৰা জাল ভাৰতীয় নোটসমূহ প্ৰচলনৰ কাৰণে তেওঁ আব্দুল গফুৰৰ পৰা সংগ্ৰহ কৰিছে। অভিযুক্তকেইজনে অধিককৈ প্ৰকাশ কৰে যে বিগত 2-3 বছৰৰ পৰা লখিমপুৰ জিলাৰ ইক্ৰামুল ইছলাম, মিজানুৰ ৰহমান, হেজিবুৰ ৰহমান আদি বহু লোক অসমৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জালি নোট প্ৰচলনৰ সৈতে জড়িত হৈ আছে। অধ্যক্ষ ডাঙৰীয়া, আজি মই যেতিয়া এই কুৱেশ্যনটোৰ বিষয়ে কথা পাতি আছিলোঁ আমাৰ আৰক্ষী বিষয়াসকলৰ লগত, আমাৰ আৰক্ষী CP, আমাৰ গুৱাহাটীৰ CP পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াৰ লগত কথা পাতি আছিলোঁ। তেখেতে 2002 চনৰ এটা ইণ্টাৰেষ্টিং কথা মোক কৈছিলে। তেখেতলোকে এটা কেছ ট্ৰেপ কৰিছিলে। তেখেতলোকে মানে এনেকৈ জালি নোটৰ চক্ৰক ট্ৰেপ কৰিলে, কৰি পেলাই গুৱাহাটীৰ কামৰূপা হোটেলত তেওঁলোকক মাতিলে। এওঁলোকে টকা ল'ব, মানে জাল নোট কিনিব। পুলিচৰ বিষয়া পাৰ্থ সাৰথী মহন্ত আছিলে, তেওঁৰ লগত এগৰাকী ৰুক্ম গোহাঁই বুলি দিছপুৰ PS-ৰ OC আছিল। তেওঁলোক দুজনে তেওঁলোকক ট্ৰেপ কৰিলে, মাতিলে, কামৰূপ হোটেলত বহিলে, ৰেষ্টুৰেণ্টখনত বহি দৰ্জা মাৰি ল'লে। মাৰি পেলাই যেতিয়া কথা সন্মুখত পাতি হ'ল, তেতিয়া বোলে যিকেইজন জালি নোটৰ কাৰবাৰী, তেওঁলোকে কৈছে আজি তহঁতি পুলিচৰ পাল্লাত পৰিলি। মানে অধ্যক্ষ ডাঙৰীয়া কথাটো বুজিছে, তেওঁলোকে গম পোৱা নাই যে পুলিচে তেওঁলোকক ট্ৰেপ কৰিলে, কিন্তু যিকেইটা গভাই, যিকেইটা চোৰ, তেওঁলোকে কৈছে যে আজি পুলিচৰ পাল্লাত পৰিলি। তাৰমানে অধ্যক্ষ ডাঙৰীয়া, কেনেকুৱা এই তদন্তত কেনেকুৱা ওলাইছে, তাৰমানে কেতিয়াবা কি কৰে, টকাখিনি আজিকালি কি কৰে বোলে কেমেৰাত দেখায়, মোবাইল কেমেৰাত ফোন মানে ভিডিঅ' কল কৰি দেখায় এইখিনি টকাখিনি কি কৰে, 500 টকা দুটা নোট, এটা ওপৰত এটা তলত, মাজত চব বগা কাগজ ভৰাই থৈ দিয়ে, দেখাই দিয়ে এইখিনি জাল নোট, আহি যাওক 5 লাখ টকা লৈ, 5 লাখ টকা আপোনালোকক দিম, 5 লাখ টকাৰ ভাল নোট আনক, 10 লাখ টকাৰ জালি নোট দিম, তেনেকুৱা কৰে কাৰবাৰ। আহি পায় অধ্যক্ষ ডাঙৰীয়া, আহি পালে কি কৰে, পুলিচ বুলি বা অমুক বুলি পুলিচ বন্দুক দেখাই দিয়ে, দি পইচাটো কাঢ়ি লয় আৰু যিকেইজনে কিনিবলৈ আছিল পলাই দিয়ে। মানে চোৰক মূৰে পোৱা বুলি যে কয়, অধ্যক্ষ ডাঙৰীয়া সেইটো চলি আছে। মই যেতিয়া আজি এই কেছটোৰ বিষয়ে উত্তৰ দিম বুলি আমাৰ ৰঙানদী সমষ্টিৰ বিধায়কে গম পালে, মোলৈকে ওচৰলৈ আহিলে, মোক ক'লে দাদা মই দুআষাৰ ক'ম নেকি, কিন্তু এইটোত ক'ব নোৱাৰে। মই ক'লো এইটোত ক'ব নোৱাৰি। তেতিয়া মোক ক'লে দাদা এনেকুৱা নিয়ম চলে, তাতে ভুৱা DSNG ভান আছে, বঙালপাৰাত ভুৱা DSNG ভান আছে, ভুৱা এস্কৰ্ট পাইলটো আছে, পুলিচে যথেষ্ট ধৰিও আছে, ভুৱা এস্কৰ্ট পাইলট আছে। মানে এনেকৈ মাতে, বাহিৰৰ পৰা মাতে জালি নোট দিম বুলি, বাহিৰৰ পৰা মাতে জালি সোণ দিম বুলি, নকল সোণ, তেওঁলোকৰ কাৰণে নকল সোণ, মানে যিকেইজনক মাতে তেওঁলোকৰ কাৰণে নকল নহয়, আমাৰ কাৰণে যিটো নকল টকা দিম বুলি মাতে, নকল সোণ দিম বুলি মানে আহি পাই পুলিচৰ গাড়ী বুলি তেওঁলোকে যি দামী গাড়ী থয় তাক ওচৰলৈ লৈ যায়, যাতে পইচাটো থৈ পলাই যায়। অধ্যক্ষ ডাঙৰীয়া, তাত বোলে ভুৱা AK-47 আছে। গতিকে এইটো বন্ধ কৰিবলৈ আমি অত্যন্ত চিৰিয়াছ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো অলপ আগত কথা পাতিছিলোঁ। অধ্যক্ষ ডাঙৰীয়া, এই যে যিজন বিশ্বকৰ্মা, অজয় বিশ্বকৰ্মা, তেওঁ যেতিয়া আমাৰ
গ্ৰাউণ্ডত গৈছিলে আমাৰ এনকুৱাৰীৰ কাৰণে আমাৰ পুলিচৰ লগত গ্ৰাউণ্ডত গৈছিলে ফিল্ডত গৈছিলে পুলিচক গতা মাৰি পলাব বিচাৰিছিল অধ্যক্ষ ডাঙৰীয়া তেতিয়া পুলিচে বাচিবলৈ তেওঁক দুটা গুলি এই কুখ্যাত ডকাইতটোক দুটা গুলি মাৰিবলৈকে বাধ্য হৈছিল অধ্যক্ষ ডাঙৰীয়া এই কুখ্যাত ডকাইটোৱে হওক বা জালি নোট ব্যৱসায়টোৱে হওক এতিয়া হস্পিটেলত আছে অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলপ কথা পাতি আছিলোঁ তেখেতে ক'লে যে অতি কঠোৰ হ'ম বিধানসভাত মোক ক'লে আপুনি ক'ব পাৰে যে অতি কঠোৰ হ'ম এই জাল নোট কাৰবাৰীক অসমৰ পৰা উৎখাত কৰিব লাগিব কিন্তু অধ্যক্ষ ডাঙৰীয়া এটা কথা মই কওঁ মাননীয় ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই যি 100 কোটি টকাৰ কথাটো কৈছে তাৰ লিংক আমি ক'তো পোৱা নাই আৰু গুৱাহাটীত কোনো ভুক্তভোগীয়ে কোৱাও নাই 100 কোটি টকা হ'লেতো কোনোবা ভুক্তভোগীয়ে ক'লে হয় যে এইটো মোৰ জালি নোট মোক ঠগালে এইটো অধ্যক্ষ ডাঙৰীয়া এজন গভাইত ডকাইতে এটা চাঞ্চল্যকৰ কথা বা কিবা এটা কৰিবলৈ টিভিৰ আগত কোৱা কথা কিন্তু পুলিচৰ আগত তেওঁ কোৱা নাই বা আমাৰ এনকুৱাৰী ষ্টেজত তেওঁ এইটো কোৱা নাই অধ্যক্ষ ডাঙৰীয়া গতিকে মই নাভাবোঁ এনেকুৱা এটা কাম গুৱাহাটীত হৈ আছে যদি হয় আমি খুব চিৰিয়াছ আৰু কঠোৰ ব্যৱস্থা হাতত ল'ম আমাৰ এই জালি নোটৰ প্ৰচলনে দেশৰ অৰ্থনীতিটো ধ্বংস কৰে দেশৰ অৰ্থনীতিক আমি ধ্বংস হ'বলৈ নিদিওঁ তাৰ কাৰণে আমি সচেতন আমি চিৰিয়াছ শুনিলে নহয় পীযুষ হাজৰিকাৰ ভাষ্য মন্ত্ৰীগৰাকীৰ মতে যে এই গোটেই বিষয়টো যে কাগজ এখন তেওঁলোকে দুয়োফালে আচল নোট লগাই মাজত কাগজ ভৰাই দিয়ে এই গোটেই কথাটোত কিন্তু এই কথাটো প্ৰকৃততে সত্য নহয় এই কথাটো সত্য নহয় কিয় যদি আমি বিগত সময়ত চাওঁ জাপে জাপে লাখে লাখে আচলতে নকল টকা তাত পোহৰলৈ আহিছিল যদি মাজত অকল কাগজ কাটি ভৰাই দিয়ে যদি মাজত অকল কাগজ কাটি ভৰাই দি তেওঁলোকে দুফালে বান্দিলটোৰ দুয়োফালে তলে ওপৰে আচল নোট লগাই দিয়ে তেতিয়াহ'লে এই লাখে লাখে নগদ টকা যেনো ছপা কৰাৰ প্ৰয়োজন আছিল 100খন ছপা কৰিলেও 50টা বান্দিল হ'লহেঁতেন কিন্তু এই লাখে লাখে যে আচলতে ছপা হৈছে ইয়াৰ কাৰণটো হ'ল যে অকল নকল নোটৰেই ব্যৱসায় হয় মাজত কাগজ ভৰাই দিয়া প্ৰক্ৰিয়াটো বেলেগ হেতু এটা প্ৰক্ৰিয়া চলি আছে কিন্তু তাৰ সমান্তৰালকৈ দেখা পোৱা গ'ল এই গোটেই প্ৰক্ৰিয়াটোত অকল নকল নোটৰে আচল নোটৰ বান্দিলৰ দৰে খাইলাখ একে ধৰণৰ প্ৰিণ্ট একে কাগজ একে চিয়াহী একে ৰং ব্যৱহাৰ কৰি তেওঁলোকৰ এটা নকল নোটৰ ব্যৱসায় চলাই থকা প্ৰক্ৰিয়াও কিন্তু আছে সেই প্ৰক্ৰিয়াটো কিন্তু আমি বিধানসভাত পৰহি দেখা নাপালোঁ বা মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া দেখা পোৱা নগ'ল বঙালমৰাত এই যিটো মাজত কাগজ ভৰাই দিয়া প্ৰক্ৰিয়াটো পূৰ্বৰ প্ৰক্ৰিয়া আজিৰ প্ৰক্ৰিয়াটো অকল নোট ছপা কৰাৰ যেনেদৰে বিৰোধী দলপতিগৰাকীয়ে যিটো প্ৰশ্ন কৰিছিল যে বঙালমৰাৰ পৰা অহাৰ বুলি ইতিমধ্যে দাবী কৰা হৈছে 100 কোটিৰ বুলি দাবী কৰা হৈছে হয় যিজন অভিযুক্তই 100 কোটিৰ কথা কৈছিল 100 কোটিৰ প্ৰপাৰ্টি আছে বুলি কৈছে তেওঁ যদি নকল নোটৰ ব্যৱসায় কৰি এজন লোকে 100 কোটি টকাৰ প্ৰপাৰ্টি বনাব পাৰে তেতিয়াহ'লে কি ধৰণে ৰাইজক আচলতে আভুৱা ভাৰিছে প্ৰবঞ্চনা কৰিছে সেই প্ৰসংগটো ইতিমধ্যে সেই বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰিছিল আৰু তাৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে যি খুব কম সময়ত যেহেতু 154ত এই গোটেই প্ৰশ্নটো উঠিছিল গতিকে খুব কম সময় পাইছে আৰু কম সময়ত তেওঁলোকে যি উত্তৰ দিছে সেই উত্তৰটো সম্পূৰ্ণ উত্তৰ নহয় মন্ত্ৰীগৰাকীয়ে কোৱাখিনিৰ উপৰিও আৰু বহু কথাই কিন্তু ইয়াত থাকি গ'ল সেই কথাখিনিৰ ভিতৰত দেখা পোৱা গৈছে যে যিকেইটা এটা পেটাৰ্ণ মন্ত্ৰীগৰাকীয়ে ক'লে বাকী পেটাৰ্ণকেইটা আলোচনা নহ'ল গতিকে বাকী পেটাৰ্ণকেইটা আলোচনাৰ ক্ষেত্ৰত পুনৰ আচলতে শাসক আৰু বিৰোধী সকলোৱে একত্ৰিত হওক যে ইয়াত অকল এই প্ৰবঞ্চকক কৰা প্ৰবঞ্চনাৰ প্ৰক্ৰিয়াটোৱে নহয় ইয়াত অৰুণাচলৰ পৰা লৈ বঙালমৰাৰ পৰা কেনেদৰে নকল নোট গৈছে অৰুণাচলৰ ভিতৰ চৰাত গৈ বঙালমৰাৰ মানুহে একাংশ প্ৰবঞ্চকে কেনেধৰণে নকল নোট আচল নোট বুলি ব্যৱহাৰ কৰিছে সেইটো এটা মূল প্ৰশ্ন গুৱাহাটীত আজিৰ তাৰিখত নকল নোট বিভিন্ন স্থানত উদ্ধাৰ হয় সেই নকল নোটবিলাক কাৰোবাক প্ৰবঞ্চনাৰ বাবে নহয় সেই নকল নোটবিলাক বজাৰতো হৈছে যদিহে মই ক'ব বিচাৰিছোঁ যদিহে বেংকৰ পৰাই তথ্যটো লোৱা যায় যে কিমান ধৰণৰ নকল নোট জব্দ হৈছে তেওঁলোকে ক'ব যে বজাৰত কিদৰে সুলভ এক প্ৰকাৰ নকল 500 টকীয়া নোট বজাৰত এক প্ৰকাৰ সুলভ গতিকে এই কথাখিনিও বিবেচনাৰ আওতালৈ আহিব লাগে এই কথাখিনিও কিন্তু তদন্ত হ'ব লাগে দেখা পোৱা গ'ল যে তাৰ মাজতে ভাল খবৰ যে আমি পূৰ্বৰ প্ৰতিবেদনত লখিমপুৰ আৰক্ষীক তেওঁলোকৰ যিটো সোপাঢিলা নীতি সেই নীতিটোৰ বিষয়ে কৈছিলোঁ কেনেদৰে লালুক আৰু বঙালমৰা আৰক্ষী এই চক্ৰটোৰ লগত জড়িত আছে সেয়া কথা কৈছিলোঁ তাৰ মাজতে দেখা পোৱা গ'ল 24 ঘণ্টাৰ পূৰ্বে লখিমপুৰ আৰক্ষীয়ে দুজনকৈ ইতিমধ্যে নকল নোটৰ ব্যৱসায়ীক গুলিবিদ্ধ কৰিছে
কিয় তেওঁলোক কেনেদৰে গুলীবিদ্ধ হ'ল কিনো কৈছিল আৰক্ষী অধীক্ষক জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে সেয়া এবাৰ আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ যোৱা 7 জুলাই তাৰিখে আমি লখিমপুৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা 10জন FICN কেছৰ সৈতে জড়িত লোকক আমি আটক কৰোঁ আৰু এই 10জন লোকৰ মাজৰে দুজন মতিবুৰ ৰহমান আৰু মুকছিদুল আলম তেওঁলোকে কালি আমাৰ আয়ৰ আগত ৰিভিল কৰে যে FICN নোটছ আৰু এঠাইত লুকাই থোৱা আছে তেওঁলোকৰ সেইমতে তেওঁলোকে লিড কৰে আৰু আমাৰ আয়ই পুলিচ টিমৰ সৈতে তেওঁলোকক লৈ যায় বস্তুখিনি ৰিকভাৰীৰ কাৰণে গৈ থাকোঁতেই তাৰে মতিবুৰ ৰহমানে তেওঁ ৰিকুৱেষ্ট কৰে নেচাৰ্ছ কলৰ কাৰণে বাহিৰ যাব বিচাৰে আৰু গাড়ী ৰৈ দিয়াৰ পিছত তেওঁ যেতিয়া পেচাব কৰিব নামে সেই সময়তে আমাৰ যিটো পুলিচ টিম আছিল যিজনে তেওঁক ধৰি ৰাখিছিল তেওঁ হেণ্ডকাপডাল এৰুৱাই পেচাব কৰাৰ সুবিধা কৰি দিয়ে কিন্তু তেওঁ সেই মুহূৰ্ততে পলাব চেষ্টা কৰে আমাৰ যিজন অফিচাৰ আছিল তেখেতে চিঞৰে ৰ'ব দিয়ে কিন্তু তেওঁ পলাই গৈ থাকে ইতিমধ্যে আমাৰ পুলিচৰ লোক এজনে তেওঁক আয়ত্ব কৰে যদিও তেওঁ ঘুচিয়াই পলাই যায় ঠিক সেই মুহূৰ্তত তেওঁক ৰবৰ বাবে আমাৰ অফিচাৰ ইনচাৰ্জ লালুক থানাৰ সীমান্ত পাঠক আছিলে তেখেতে এক ৰাউণ্ড ব্লেংক ফায়াৰ কৰে আকৌ চিঞৰে ৰবৰ বাবে কিন্তু তেওঁলোক নৰয় পলাই থাকে তাৰ পাছত ব্লেংক ফায়াৰ কৰাৰ পিছত তেওঁলোকৰ মতিবুৰ ৰহমানৰ ভৰিলৈ লক্ষ্য কৰি গুলি কৰে আৰু তেওঁৰ ভৰিত এটা গুলি লাগে আৰু তেওঁ তাতে ৰৈ যায় ইতিমধ্যে মুকছিদুল আলম যিজন আছিল তেওঁ ইফালে তেওঁ পলাব চেষ্টা কৰে তেওঁকো আটক কৰিছিল কিন্তু তেওঁ যিজন কনষ্টেবলে আমাৰ কনষ্টেবলে ধৰিছিল তেওঁক ঘুচিয়াই তেওঁ পলাবলৈ আকৌ পিছত অচিয়ে তেওঁকো খেদি যায় তেওঁ খেদি গৈ পিছফালৰ পৰা তেওঁক গুলিয়াই আৰু ভৰিত এটা গুলি লাগে আৰু তেওঁ গুলি লগাৰ পিছত তাতে ৰৈ যায় আৰু সেইমতে তাত আমাৰ টিমটোৱে ধৰি তেওঁলোকক লালুক মডেল হস্পিটেললৈ লৈ যায় প্ৰথম প্ৰাথমিক চিকিৎসাৰ বাবে তাৰপিছত তাত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত তেওঁলোকে নৰ্থ লখিমপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰে আৰু সেইমতে আমাৰ টিমটোৱে তেওঁলোকক নৰ্থ লখিমপুৰ মেডিকেল কলেজলৈ লৈ আহে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে যিখিনি কথা কৈছে সঁচা বুলি আমি মানি লৈছোঁ কিন্তু ইয়াৰ লগত জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ প্ৰতি আমাৰ কিছু প্ৰশ্ন আছে যে এইকেইজন বিষয়াই সেইকেইজন অভিযুক্ত নিজৰ থানাৰ অন্তৰ্গত অভিযুক্তক যে আমি বাতৰি কৰাৰ পিছত বিচাৰি পাইছিল ইয়াৰ আগত কিয় বিচাৰি পোৱা নাছিল এইকেইজন বিষয়াই সেইবোৰ স্থানত গৈ আগতে কিয় অভিযান চলোৱা নাছিল যে আমি বাতৰি কৰাৰ পিছলৈ তেওঁলোক অপেক্ষা কৰি কিয় আছিল সেই বিষয়াকেইজনৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাটো উচিত হয় নে নহয় সেই বিষয়াকেইজনৰ কৰ্মকাণ্ড তেওঁৰ লগত কোনে যোগাযোগত থাকে থানালৈ আহি থানাৰ বাহিৰত কেনেদৰে নকল নোটৰ সিন্ডিকেটৰ মানুহে আহি ভিৰ কৰি থাকে গাড়ীত বহি থাকে এই কথাবিলাক জানো স্থানীয় ৰাইজে নেদেখাকৈ আছে এই কথাবিলাক জানো ভাবিব লগা নহয় এই কথাবিলাকে জানো লখিমপুৰ আৰক্ষীৰ নাক নাকাটে এই কথাবিলাকে জানো কৰবাত নহয় কৰবাত লখিমপুৰ আৰক্ষীয়ে যি ধৰণে চলাই গৈছে চলাই যোৱা কথাটো সমালোচিত নহ'ব নিশ্চয় হ'ব গতিকে আৰক্ষী অধীক্ষকগৰাকীয়ে এই বিষয়টো গুৰুত্ব দিয়া উচিত যে কৰবাত নহয় কৰবাত তেওঁৰ কনিষ্ঠ বিষয়াই যি কাম কৰিছে সেয়া মনিটৰিং এটা ব্যৱস্থা থকা উচিত আৰু এতিয়াও যিকেইজন মূল অভিযুক্ত সেই অভিযুক্তসকল জালত পৰা নাই এতিয়াও দেখা পোৱা গৈছে বহু অভিযুক্ত বাহিৰত আছে আৰু যিকেইজনে আৰক্ষী আৰু নকল নোট ছপা কৰোঁতাৰ মাজত এখন আচলতে সেতু হিচাপে সেৱা আগবঢ়াই আছে সেই তাত পৰ্টেলৰ সাংবাদিকেই হওক আৰক্ষীৰ কনিষ্টেবল পৰ্যায়ৰ আৰক্ষীৰ লোকেই হওক সেই লোকসকলো এতিয়ালৈকে চিনাক্ত হোৱা নাই তেওঁলোকৰ কথা ইতিমধ্যে আমি কোৱা নাই তেওঁলোক জড়িত আছে বুলি খুদ দেখোন কৈছে এগৰাকী স্থানীয় লখিমপুৰৰ বিধায়ক ঋষিৰাজ হাজৰিকাই তেওঁ আহি সদনত কৈছে গতিকে তেওঁ যদি বিধানসভাত তেওঁৰ হৈ যে তেওঁ কোৱা কথাখিনি মন্ত্ৰীগৰাকীয়ে যদি উদঙাই দেখুৱাইছে তাৰ মানে কথাবোৰ ক'ৰবাত সত্য লখিমপুৰ আৰক্ষীৰ অভিযানত কিয় আজিলৈকে যিটো মন্ত্ৰীগৰাকীয়ে ক'লে যে ক'ৰবাত লখিমপুৰত এতিয়া বঙালমৰাত হেনো যিখিনি এস্কৰ্ট পাইলট চলে সেইখিনি ভুৱা এস্কৰ্ট পাইলট ভুৱা DSNG বাহন ভুৱা AK-47 ক'তা লখিমপুৰ আৰক্ষীয়ে জব্দ কৰি দেখাওক লখিমপুৰ আৰক্ষীয়ে এতিয়ালৈকে এখনো তেনেধৰণৰ সামগ্ৰী জব্দ কৰিব পৰা নাই এজনো ভুৱা এস্কৰ্ট গ্ৰেপ্তাৰ কৰিব কিয় পৰা নাই
গতিকে ক'ৰবাত আৰক্ষীৰ তদন্তটো ক'ৰবাত স্তিমিত হৈ আছে নেকি এই প্ৰশ্নটো এইখিনিত উত্থাপন হৈছে মন্ত্ৰীগৰাকীয়ে সদনত কৈছে যে এইটো সম্পূৰ্ণ সত্য কিন্তু যদি সত্য তেতিয়াহ'লে লখিমপুৰ আৰক্ষীয়ে জব্দ কৰি দেখাওক আৰু যেতিয়ালৈকে লখিমপুৰ আৰক্ষীয়ে জব্দ কৰি দেখুৱাব নোৱাৰিব তেতিয়ালৈকে আমি গম পাম যে গোটেই প্ৰক্ৰিয়াটো ক'ৰবাত নহয় ক'ৰবাত স্তিমিত হৈ গৈছে ৰৈ গৈছে আৰু ইয়াৰ সমান্তৰালকৈ যিকেইজন পৰ্টেলৰ সাংবাদিকৰ কথা ৰঙানদীৰ বিধায়কগৰাকীয়ে কৈ থৈ গ'ল সেই পৰ্টেলকেইটা কোন যিকেইটা পৰ্টেলে তাত এনেধৰণে কাম কৰি আহিছে নকল নোটৰ ব্যৱসায়ী হৈ যদি সাংবাদিকৰ ৰূপ লৈ তেওঁলোকে এনেধৰণৰ কাম কৰিছে তেওঁলোকো নিশ্চয় আইনৰ আওতালৈ অহা উচিত আছিল তেওঁলোকক লখিমপুৰ আৰক্ষীয়ে এতিয়ালৈকে আইনৰ আওতালৈ কিয় অনা নাই তেওঁলোকক আইনৰ আওতালৈ আনি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে কাৰণ ই ভাৰতীয় অৰ্থনীতিক ধ্বংস কৰিব ই ভাৰতীয় যি নোট ব্যৱস্থাটোৰ ওপৰত ৰাইজৰ আস্থা হেৰাই যাব গতিকে এই কথাখিনি লখিমপুৰ আৰক্ষীয়ে বুজি চোৱা উচিত আৰু বহু কথা আছে এইখিনিতে লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ FIR উইথ বিমল ভূষণ মহন্তলৈ আমি বহুখিনি কথা ক'লোঁ কিন্তু ইয়াত আৰু কেইটামান বিষয় ইয়াৰ লগত জড়িত হ'ব লাগিব আমাৰ এই FIR উইথ বিমল ভূষণ মহন্তৰ আগৰ এপিছডটোত আমি যিখিনি কথা কৈছিলোঁ দেখা পোৱা গ'ল যে 24 ঘণ্টাৰ পূৰ্বে বিধানসভাৰ মজিয়াত 154 নং ছেকশ্যনৰ অধীনত যিগৰাকী কংগ্ৰেছৰ দলপতিয়ে তেওঁ এই কথাখিনি আহি ক'লে তেওঁ আচলতে কোৱা কথাখিনি আমি যিখিনি কথা উল্লেখ কৰিছিলোঁ সেই গোটেই কথাখিনি আনি তেওঁ বিধানসভাত ক'লে ইয়াৰ পৰা এক প্ৰকাৰ আমি ধৰি লৈছোঁ যে তেওঁলোকে নিশ্চয় আমাৰ অনুষ্ঠান চাই ইয়াৰ ভয়াৱহতাটো বুজি পাইছে কিন্তু এতিয়া আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠান লখিমপুৰ আৰক্ষীয়েও চাওক এবাৰ ক'ত ক'ত তেওঁলোকৰ ভুল হৈ গৈছে এই কথাখিনি লখিমপুৰ আৰক্ষীয়ে এবাৰ ভাবি চাওক যদিহে একেলগে একেদিনাই তেওঁলোকে অভিযান আটাইকেইটা স্থানতে অভিযান চলালেহেঁতেন তেন্তে আজিৰ তাৰিখত যিসকলে লখিমপুৰৰ পৰা গৈ বঙালমৰাৰ পৰা গৈ লালুকৰ পৰা গৈ তেওঁলোকে আত্মগোপন কৰি আছে অৰুণাচলত সেইসকল পলাই যাবলৈ সুবিধা নাপালেহেঁতেন অভিযান চলাইছে এতিয়ালৈকে প্ৰায় 1 ডৰ্জন মানুহ তেওঁলোকে ধৰিছে 3 লাখ টকা মাত্ৰ তেওঁলোকে নকল নোট জব্দ কৰিবলৈ সক্ষম হৈছে তাৰে দুজনক ইতিমধ্যে গুলী চালনাও কৰিলে বাৰু সেইটো এটা অন্য এটা পৃথক কিন্তু কথাটো হ'ল বাকীসকল ক'লৈ গ'ল এটা জেগাত টুকৰ মাৰি আৰক্ষীয়ে বাকীসকলক ইয়াৰ পৰা পলাই যাবলৈ এটা সুবিধা কৰি দিলে নেকি সৰু সৰু যিকেইটা আচলতে তেওঁলোক এক প্ৰকাৰ কেৰিয়াৰ বুলি তেওঁলোকৰ ভাষাত কয় সেই কেৰিয়াৰকেইটাক আৰক্ষীয়ে ধৰাৰ লগে লগে বাকী মাষ্টাৰ মাইণ্ডবিলাক তাৰ পৰা পলাই গুচি গ'ল এই কথাটোত ক'ৰবাত লখিমপুৰ আৰক্ষীৰ পৰিকল্পনাত ভুল থকা যেন অনুমান নহয়নে যদি লখিমপুৰ আৰক্ষীয়ে আগতীয়াকৈ চিনাক্ত কৰি নিৰ্দিষ্ট স্থানত এটা একেলগে প্ৰায় 10-12টা স্থানত তেওঁলোকে একেলগে একেটা সময়তে তেওঁলোকে যদি অভিযান চলালেহেঁতেন প্ৰয়োজনত চুবুৰীয়াৰ জিলাৰ পৰা তেওঁলোকে আৰক্ষীৰ সহায় লওক প্ৰয়োজনত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰক্ষীৰ তেওঁলোকে এটা বেটেলিয়ন লৈ যাওক কিন্তু তেওঁলোকে যি মাত্ৰ কেইটামান স্থানত মাত্ৰ 2খন থানাই অভিযান চলালে আৰু বাকী মাত্ৰ তেওঁলোকে সেইদিনা 10 জনক ধৰিলে বাকী গোটেইখিনিয়ে ইতিমধ্যে লখিমপুৰেই অৰুণাচলত আত্মগোপন কৰিলে যি কাৰণত আজিৰ তাৰিখত তদন্ত প্ৰক্ৰিয়াত ক'ৰবাত আৰক্ষী এক প্ৰকাৰ বিমূৰত পৰিছে গতিকে এই কথাটোৱে আৰক্ষীক এক প্ৰকাৰ তেওঁলোকৰ পৰিকল্পনাটোত যে ক'ৰবাত খুটি থাকি গৈছিল আজি নিশ্চয় লখিমপুৰ আৰক্ষীয়ে বুজি পাইছে গতিকে এই পৰিকল্পনাই এক প্ৰকাৰ যি তেওঁলোকৰ ৰাজহাড় ভাঙি দিয়াৰ যিটো পৰিকল্পনা কৰা হৈছিল সেই পৰিকল্পনাটো এক প্ৰকাৰ অসাৰ প্ৰতিপন্ন কৰিলে কাৰণ এইটো এক প্ৰকাৰ অসম্ভৱ হৈ উঠিল আজিৰ তাৰিখত কাৰণ সকলোৱে ইতিমধ্যে আত্মগোপনত লাগি গ'ল আৰু সকলোৱে অৰুণাচলৰ ভিতৰত সোমাই গ'ল আৰু অৰুণাচলৰ ক'ত থাকিব তেওঁলোকক আৰু বিচাৰি উলিওৱাটো এক প্ৰকাৰ অসম আৰক্ষীৰ বাবে খুব দুৰহ 2 নম্বৰ কথা লখিমপুৰ আৰক্ষীৰ হাতত তেওঁলোকৰ নিৰ্দিষ্ট তথ্য নাছিল যে কোনে কোনে এই কামটো কৰে কেইজনমান মানুহৰ নাম পালে আৰু তেওঁলোককে উঠাই আনিলে কিন্তু প্ৰকৃততে এই গোটেই মাষ্টাৰ প্লেন কেইটাৰ আৰৱ ব্যক্তিকেইজন লখিমপুৰ আৰক্ষীয়ে এই মুহূৰ্তলৈকে চিনাক্তকৰণ কৰিব পৰা নাই যিটো আটাইতকৈ এটা লখিমপুৰ আৰক্ষীৰ ভুল হৈছে লখিমপুৰ আৰক্ষীয়ে এই বিষয়টো পূৰ্বতে লখিমপুৰত কাম কৰা বিষয়া হওক পূৰ্বতে এই চক্ৰটোৰ লগত এনেধৰণে কাম কৰা যিসকল অভিযুক্ত গ্ৰেপ্তাৰ হৈছে তেওঁলোকক কৈ হয় বিভিন্ন ধৰণৰ ব্যৱসায়ীৰ লগত কথা পাতি এই গোটেই তালিকাখন বনাব লাগিছিল যিটো খুব কম সময়ত তেওঁলোকে কামটো কৰিবলৈ গৈ এনেধৰণৰ ভুল কৰা দেখা পোৱা গ'ল ভুল হোৱাখিনি হৈ গ'ল কিন্তু ভুল আৰু যাতে নহয় তাৰ বাবে কি কৰিব লাগিব এতিয়া লখিমপুৰ আৰক্ষীয়ে সেই কথা ভবা উচিত এতিয়া লখিমপুৰ আৰক্ষীয়ে কিদৰে আগবাঢ়িব কাৰণ লখিমপুৰ বঙালমৰা লালুক নাওবৈচা এইটো গোটেই অসমৰ নকল নোটৰ 90% নকল নোট তাত প্ৰস্তুত হয়
আৰু এই নকল নোটখিনি যদি তাৰ পৰা সময়মতে তাৰ যদি যিটো চ'ৰ্চটো যদি উৎখাত কৰিব নোৱাৰে, অৰ্থাৎ য'ত উৎপাদন হয় সেই উৎপাদনস্থলী যদি তেওঁলোকে ধ্বংস কৰিব নোৱাৰে, অন্য কোনো উপায় নাই নকল নোট ইয়াত বন্ধ কৰাত। আৰু এই কথাখিনিয়ে এক প্ৰকাৰ লখিমপুৰ আৰক্ষীকে অকলে দোষ দিলে নহ'ব, লখিমপুৰ আৰক্ষীক প্ৰয়োজনীয় সহায়খিনি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা কৰাৰ প্ৰয়োজন আছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে তেওঁলোকক সহায় কৰাৰ প্ৰয়োজন আছে, তেওঁলোকক ফ'ৰ্চ দিয়ক, তেওঁলোকক দৰকাৰ হ'লে এটা মেকানিজিম বনাই দিয়ক। একেজন বিষয়ে থানাও চলাব, একেখন ল এণ্ড অৰ্ডাৰ কৰিব, একেখনে মন্ত্ৰী MLA হ'লে ৰোড লাইনিং দিব, একেইখনে ৰাস্তাত কোনোবা এজন লোকৰ মৃত্যু হ'লে তালৈ যাব লাগিব আৰু একেইখনে নকল নোটৰ তদন্ত কৰিব। এইটো এক প্ৰকাৰ এজন মানুহৰ বাবে তেওঁলোকৰ বাবে সম্ভৱ হৈ নুঠে। গতিকে ক'ৰবাত নহয় ক'ৰবাত কোনোবা এটা কাম বেয়া হ'বই আৰু মূৰকত গৈ এই তদন্ত প্ৰক্ৰিয়াটো বেয়া হ'ব। গতিকে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়কো আমি আহ্বান জনাইছোঁ যে লখিমপুৰ আৰক্ষীক এটা তেওঁলোকে সহায় কৰক, আগুৱাই যোৱাত তেওঁলোকে এই গোটেই বিষয়টো উৎখাত কৰাত সহায় কৰক। কাৰণ বিধানসভাত সদায় একেলগে শাসক আৰু বিৰোধী একত্ৰিত হৈ একেটা বিষয়ত একত্ৰিত হোৱা খুব কম দেখা পোৱা যায়, কিন্তু নকল নোটৰ ক্ষেত্ৰত শাসক আৰু বিৰোধী একত্ৰিত হোৱা দেখা পোৱা গ'ল। আৰু শাসক আৰু বিৰোধী একত্ৰিত হোৱাৰ এই সুবিধাটো যদি লখিমপুৰ আৰক্ষীয়ে এই মুহূৰ্তত নলয়, তেতিয়াহ'লে কিন্তু ক'ৰবাত নহয় ক'ৰবাত পৰৱৰ্তী পৰ্যায়ত আৰক্ষীকেই কিন্তু ৰাজনৈতিক নেতাই হওক বা ৰাইজেই হওক কিন্তু আৰক্ষীকেই ভুল বুলি এক প্ৰকাৰ তেওঁলোকে আঙুলি টোৱাবলৈ সুবিধা পাব। পৰৱৰ্তী পৰ্যায়ত আন এটা এনেধৰণৰ বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিম। আজি সময়ৰ অভাৱত আৰু বহু ক'ব লগাই কথা আছিল, বহু কথাই আপোনালোকৰ সন্মুখলৈ আনিব লগা আছিল, কিন্তু সেয়া সময়ৰ অভাৱত সম্ভৱ নহ'ব। গতিকে পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনালোকৰ সন্মুখলৈ এনে এটা স্পৰ্শকাতৰ বিষয় লৈ অহাৰ আশ্বাসেৰে মই বিমল ভূষণ মহন্তই আজি আপোনালোকৰ সন্মুখৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।